নমস্কাৰ স্বাগতম জনাইছোঁ অন্যটা ভিডিঅ'লৈ মই ভাগ্যশ্ৰীয়ে আশা কৰোঁ সকলো ভালে আছে আমাৰো সকলোৰে ভালেই আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মানে মই কিছুমান কথা মই মোৰ নিজৰ ফিলিং শ্বেয়াৰ কৰিম আৰু ইউটিউবৰ বিষয়ে আৰু ইউটিউব মই কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ মই সেইখিনি একেবাৰে A to Z গাই নাথাকোঁ কিন্তু আপোনালোকেই বৰ হ'ব কিন্তু যিখিনি মানে মই ইউটিউবৰ পৰা শিকিলোঁ সেইখিনি কথা আপোনালোকক জনাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইউটিউব মই ষ্টাৰ্ট কৰিছিলোঁ 2019ত আৰু মাহটো কিমান আছিলে মই পাহৰিলোঁ 2019ৰ মিড মানৰ পৰাই আৰু 2019ত তেতিয়া ষ্টাৰ্ট কৰিছিলোঁ মই মানে এক্সিডেণ্টেলি মানে মোৰ ষ্টাৰ্ট কৰিবলৈ তেনেকৈ তেতিয়া গম নাপাইছিলোঁ এইবিলাকৰ কথা কিন্তু মানে জানিছিলোঁ যে আপলোড কৰিব পাৰি কিন্তু মানে পইচা যে আৰ্ণ কৰিব পাৰি সেইবিলাক নাজানিছিলোঁ তেতিয়া এইবিলাক ইউটিউব ইমান পপুলাৰ নাছিলে আজিৰ দিনত যিমান আছে আজিৰ দিনত প্ৰত্যেক ঘৰতেই ইউটিউবাৰ আছে বুলি ক'লেও ভুল নহ'ব কিন্তু আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মানে কেইজনমানহে মানে তাকো মানে ল'ৰা ইউটিউবাৰ আছিলে মানে মহিলা ইউটিউবাৰৰ সংখ্যা বহুতেই কম আছিলে 2 বা 3 গৰাকীহে আছিলে আৰু তাৰপিছত লাহে লাহে বহুতখিনি হৈ গ'ল যেতিয়া পপুলাৰ হৈ গ'ল ইউটিউব মানে যিহেতু মানে লকডাউন আহি গ'ল তেতিয়াও বহুত ইউটিউবাৰ মানে জন্ম হ'ল গতিকে তাৰপিছত মানে চিনিয়ৰিটিও বেলেগ হৈ গ'ল আৰু 2019ত তেতিয়া মই ষ্টাৰ্ট কৰাৰ প্ৰায় 1.5 বছৰ দিন মানে একেৰাহে কণ্টিনিউৱাছলি লাগি থকাৰ পাছত মানে গৈ মোৰ চেনেলটো মনিটাইজ কৰিব পাৰিছিলোঁ প্ৰথম অৱস্থাত মই মানে ঘৰতে যিহেতু বিয়া পাতি অহাৰ পিছত মানে সময় বহুতেই আছিলে কামখিনি কৰাৰ পিছত ঘৰৰ সকলো কাম কৰাৰ পিছত মানে যিখিনি সময় থাকে সেইখিনি মই ইউটিলাইজ কৰোঁ বুলিয়ে আৰু এটা কথা আছিলে মানে মই কথা ভালকৈ মানে প্ৰকাশ কৰিব পৰা নাছিলোঁ সেইবাবে মই কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰিবৰ কাৰণেও মানে ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ আৰু মই অলপ ইণ্ট্ৰ'ভাৰ্ট আছিলোঁ ইণ্ট্ৰ'ভাৰ্টৰ বাবে অলপ কেতিয়াবা মানে মানুহৰ আগত কথা ক'বলৈ মানে প্ৰকাশ কৰিব নোৱাৰোঁ নিজকে সেইটো মোৰ এটা বেয়া পইণ্ট আছিলে সেই সময়ত কিন্তু তাৰপিছত সেইখিনিও সকলোখিনি ভাবা চিন্তা কৰাৰ পিছত মই ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত লাহে গম পালোঁ যে এইটো মনিটাইজো কৰিব পাৰি আৰু লাহে মোৰ ভিডিঅ' 2-3টা তেনেকৈ ভাইৰেল গ'ল আৰু পিছত মানে সেই ভাইৰেল ভিডিঅ' 2-3টাৰ পিছত চেনেলটো বুষ্ট হ'ল আৰু মানে বহুতখিনি ইম্প্ৰুভ হ'ল আৰু ভিউজো যথেষ্টখিনি আহিবলৈ ধৰিলে তাৰপিছত 1.5 বছৰমানৰ পিছত মোৰ চেনেলটো মনিটাইজ হ'ল আৰু 1.5 বছৰ দিন মই কণ্টিনিউ লাগি আছোঁ এই চেনেলটোতে আৰু তাৰপিছত সকলো মানে এডিটিং হওক বা শ্বুট কৰা হওক ভিডিঅ' বা বাকী সকলোখিনিয়ে মানে অকলে কৰিবলগীয়া হয় আৰু জানেই যদি ভিডিঅ' এটাত যেতিয়া চিনেমেটিক শ্বট থাকে বা কিছুমান বেলেগ পইণ্টৰ পৰা শ্বুট কৰা থাকে তেতিয়া বহুত কষ্ট হয় অকলে কৰিবলৈ আৰু নিজেই তাকো আকৌ ভিডিঅ'টো ওলাব লাগিব গতিকে বহুতখিনি কষ্টও হৈছিলে 1.5 বছৰ পিছত মনিটাইজ হৈছিলে মনিটাইজ হোৱাৰ পিছত মানে প্ৰথম পে'মেণ্ট পাইছিলোঁ মই তাৰপিছত পে'মেণ্ট পোৱাৰ পিছত মই এটা কথাই মানে চিন্তা কৰিছিলোঁ যে ইয়াৰে মানে 5-10% মই ডনেট কৰিম আৰু তেতিয়া এটা মানে ৱেবছাইট আহি থাকে হ'লে মোৰ হেৰি ইমেইললৈ ডনেট কাৰ্ড বুলি তাতে মই চালোঁ যে তাত যদি পইচা দিয়ে তেতিয়াহ'লে সেই পইচাটো যিসকল দুখীয়া আছে বা যিসকল মোৰ সহায়ৰ প্ৰয়োজন সেইসকলক সেই পইচাটো তেওঁলোকে যিবিলাক কাপোৰ কিনি বা যিবিলাক বস্তু আছে যিবিলাক প্ৰয়োজনীয় খোৱা বস্তু সেইবিলাক কিনি তেওঁলোকক দান কৰে গতিকে তেনেকৈ মই প্ৰথমটো যেতিয়া পাইছিলোঁ পে'মেণ্ট তাৰে 10% মই দিছিলোঁ তাতে ডনেট কৰিছিলোঁ ডনেট কাৰ্ডত আৰু এইখিনি কথা বাৰু মই ক'বলগীয়া নহয় কাৰণ কাৰোবাক দান দিলে এইবিলাক কৈ থকাটো ভাল নহয় কিন্তু মই এই মানে কাহিনীটোৰ আধাৰতহে এই কথাখিনি কৈছোঁ আজিলৈকে মই তেনেকৈ এইটো কথা কোৱা নাই কাকো আৰু তেনেকৈ মই প্ৰত্যেক মাহতে 5-10% ডনেট কৰি আছিলোঁ আৰু মাত্ৰ এটা 2021ৰ মোৰ বাৰ্থডেত সেইটো মানে মই নিজৰ লোকেল এৰিয়াত মানে নিজে বস্তু কিনি পেলাই দিছিলোঁ কেইঘৰমান মানুহক আৰু যিমান পাৰিছোঁ ইমানো মানে ইউটিউবৰ পৰা নাপায় আপোনালোকক মই জনাম ইউটিউবৰ পৰা কিমান পইচা পায় এটা ভিডিঅ'ত মই দেখুৱাম কিমান মানে পইচা কিমানটা ভিউত কিমানটা পইচা পায় আৰু কিন্তু এই ইউটিউবে মানে মোক বহুতখিনি সহায় কৰিলে মই কেনেকৈ মোক নিজকে মই প্ৰকাশ কৰিম বা মোৰ এতিয়া মই আগৰ ভিডিঅ' চালে প্ৰথম যেতিয়া ভিডিঅ' দিছিলোঁ তেতিয়া মানে কেমেৰা সন্মুখত আহিলে মোৰ কথা দুটামান কথা ওলোৱাৰ পিছতে মুখ বন্ধ হৈ গৈছিলে আৰু এতিয়া মানে কণ্টিনিউ মই
কৈ থাকিব পাৰোঁ কথা আৰু মানে এতিয়া যিটো হেজিটেশ্যন আছিলে মানুহৰ আগত কথা কোৱাৰ সেইটোখিনি সম্পূৰ্ণৰূপে নহ'লেও প্ৰায় 80% মান মোৰ শেষ হৈছে মনৰ পৰা আৰু এই সকলোখিনি মোক ইউটিউবে দিলে আৰু ইয়াৰ পিছত সেলফ ইণ্ডিপেণ্ডেণ্ট বুলিয়ে ক'ব লাগিব কাৰণ মই বহুতখিনি মোৰ নিজৰ খৰচৰ পৰা আদি কৰি বাকী ঘৰতো মই বহুতখিনি সহায় কৰিব পাৰিছোঁ এই ইউটিউবৰ পৰাই আৰু মানে ইউটিউব ষ্টাৰ্ট কৰাটো 2025ত এটা ভাল পইণ্ট বুলি মই ক'বলৈ খুজিছোঁ কাৰণ যদি আপোনালোকে ষ্টাৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে ষ্টাৰ্ট কৰিব পাৰে মানে আপোনালোকে ডাইৰেক্ট মেইন মানে আৰ্নিং পইণ্ট বুলি এইটো চ'ৰ্চ বুলি নল'ব প্ৰথমতে এইটো আপোনালোকে এটা মানে আপোনালোকে কৰি ভাল পোৱা যিখিনি মানে কাম আছে বা আপোনালোকৰ যিটো বিষয়ত আপোনালোকৰ আগ্ৰহ আছে বা প্ৰতিভা আছে সেইখিনি আপোনালোকে প্ৰকাশ কৰিব বা আপোনালোকে কিছুমান ক্ৰাফ্ট বনাই ভাল পায় বা ক্ৰাফ্ট বনাইছে ঘৰত সেইবিলাক আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ কৰক তেতিয়া আপোনালোকৰ তেনেকৈ হ'ব তাৰপৰা আপোনালোকে গাৰ্ডেনিং কৰি ভাল পায় তেতিয়াহ'লে গাৰ্ডেনিঙৰ কথাও বহুতেই জানিব বিচাৰে গতিকে সেইখিনি কথাও আপোনালোকে প্ৰকাশ কৰিব পাৰে বহুত তেনেকুৱা কথা থাকে যিখিনি আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ কৰিব পাৰে আৰু মানুহে তাক চায়ো মানে যিসকলে চায় সেইসকলেও তাৰ পৰাই উপকৃতও হৈছে গতিকে আপোনালোকে তেনেকৈ ষ্টাৰ্ট কৰিব পাৰে জাৰ্ণি এটা আৰু এটা কথাত মোক সহায় কৰিলে কাৰণ মোৰ যিখিনি এতিয়া মই ADRE কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু যিখিনি মানে কোৰ্চ লৈছিলোঁ মানে স্মাৰ্টৱে গুৱাহাটীৰ এটা কোৰ্চ লৈছিলোঁ কোৰ্চটো কিজান 4000 মান আছিলে আৰু সেইটো মই সম্পূৰ্ণ ইউটিউবৰ পইচাৰে মানে পে'মেণ্ট কৰিছিলোঁ আৰু যিবিলাক মানে লাগতিয়াল কিতাপ আপোনালোকে জানে বহুত দাম থাকে আৰু মানে প্ৰাইচবিলাক চব 300-500 এনেকুৱাবিলাকৰ ওপৰতে হয় আৰু SSCৰ মই কেইখনমান কিতাপ লৈছিলোঁ কিৰণ পাব্লিকেশ্যনৰ সেইখনটো 700, 800, 900 এনেকুৱা দাম আৰু তেনেকৈ কিতাপতো ভালেমান পইচা গৈছিলে আৰু সেইখিনিও মই মানে মিষ্টাৰক একেবাৰে কোনো বাৰ্ডেন নিদিয়াকৈ নিজে সেইখিনি কৰিব পাৰিছিলোঁ আৰু সেইখিনিও গোটেইখিনি ইউটিউবৰ মাধ্যমেৰে মই এইখিনি আপোনালোকক জনাইছোঁ এইবাবেই নহয় যে শ্ব' অফ কৰিবলৈ বা তেনেকুৱা কোনো মানে দেখুৱাবলৈ আপোনালোকক যে মই এনেকৈ কৰিছোঁ কিন্তু এইখিনি কৈছোঁ কাৰণ আপোনালোকে নিজকে মানে একেবাৰে সম্পূৰ্ণৰূপে কাৰোবাৰ ওপৰত ডিপেণ্ডেণ্ট নহ'ব আৰু চেষ্টা কৰিব যাতে যদি আপোনালোক ডিপেণ্ডেণ্ট হয়ও তেতিয়াহ'লে চেষ্টা কৰিব যাতে মানে প্ৰত্যেকটো ক্ষণতে আপোনালোকে সেইটো চিন্তা কৰিব আৰু চেষ্টা কৰিলে চেষ্টাৰ অসাধ্য একো নাই গতিকে ইউটিউব বুলি নহয় আপোনালোকে যিকোনো ক্ষেত্ৰৰ পৰাই আজিকালি আৰ্নিং কৰিব পাৰে ফ্ৰীলেন্সিং আছে অনলাইনত আজিকালি বহুত তেনেকুৱা ছাৰ্ভিচ পাই যায় য'ৰ পৰা আপোনালোকে আৰ্ন কৰিব পাৰে নিজৰ যিটো ফ্ৰী টাইম সেইটো আপোনালোকে ইউটিলাইজ কৰিব পাৰে গতিকে সেইখিনিৰ পৰা আপোনালোকে শিকি পেলাই মানে হাজবেণ্ডৰ ওপৰতে লাগিলে ডিপেণ্ডেণ্ট নহওঁ তেনেকুৱা এটা ভাৱ লৈ মানে যাতে হাজবেণ্ডকো অকণমান নিজৰে মানে সকাহ দিব পাৰে কাৰণ সকলোবিলাক যদি এজন কৰ্মৰত নহয় হাজবেণ্ড তেতিয়াহ'লে সকলোবিলাক তেখেতৰ ওপৰতে দি দিবলৈ অলপ মানে বেয়া হয় সেইবাবে আপোনালোকে সেইটো কথা চিন্তা কৰি নিজকে প্ৰত্যেকটো ক্ষণতে মটিভেট কৰি ৰাখিব আৰু চেষ্টা কৰিব যিকোনো এটা ঠাইৰ পৰাই কাৰণ পইচা আপোনালোকে এইটো এনেকৈ ভাবিলে নহ'ব যে পইচাৰ কথাই চিন্তা কৰা বা এনেকুৱা বুলি কাৰণ পইচা নহ'লে নচলে কাৰণ আজিকালি আৰু আপোনালোকে মোবাইলতে মান্থলি আপোনালোকে 300 টকা যদি নিদিয়ে তাৰ ওপৰতে লাগে 300 টকা যদি নিদিয়ে আপোনালোকে মোবাইলটো চলাব নোৱাৰে আৰু গতিকে সেই ক্ষেত্ৰত যদি আপোনালোকে নিজৰে যদি ইণ্ডিপেণ্ডেণ্ট হ'বলৈ বিচাৰে তেতিয়াহ'লে প্ৰত্যেকটো কাৰণতে আপোনালোকে ভাবিব লাগিব আৰু চেষ্টা কৰি যাব লাগিব আৰু এইখিনিও মোক সকলোখিনি ইউটিউবেই দিলে আৰু এইখিনি কথা কৈছোঁ মই আপোনালোকক মটিভেট কৰিবৰ কাৰণেহে আৰু ইয়াৰ উপৰিও যিখিনি মানে লাগতিয়াল প্ৰায়খিনি প্ৰয়োজনীয়তা থাকে এগৰাকী মহিলাৰ গতিকে সকলোখিনি বুলি মই নকওঁ বাৰু প্ৰায়খিনিয়ে মই নিজেই চম্ভালিবলৈ মানে চেষ্টা কৰোঁ আৰু সক্ষমো হৈছোঁ তাৰ ওপৰত আৰু তাৰ বাবে মোৰ হাজবেণ্ডো বহুত মানে মোৰ প্ৰতি তেওঁৰো বহুত ৰেচপেক্ট আছে সেইখিনি ক্ষেত্ৰত আৰু তেওঁ মোক বহুতেই সহায় কৰিছে আৰু মোৰ ল'ৰা ছোৱালীটো ক'বই নালাগে আৰু সিহঁতে বহুতে সহায় কৰিছে এই ক্ষেত্ৰত আৰু এটা মই আপোনালোকক এটা কথা কওঁ যে মই এইটো ভিডিঅ'ত আপোনালোকে দেখিছে 1.3 মিলিয়ন ভিউজৰ ওপৰত গৈছে এই ভিডিঅ'টো মই আজিৰ পৰা প্ৰায় মানে তেতিয়া ষ্টাৰ্ট কৰাৰ অলপ পিছতেই মানে ভিডিঅ'টো আপলোড কৰিছিলোঁ আৰু তেতিয়াৰ পৰা 1.3 মিলিয়ন হ'ল আৰু এতিয়াও মানুহে কমেণ্ট কৰি থাকে যে গাড়ীখন চলিলে নে নাই বা উৰিলে নে নাই
সেইটো বুলি আৰু গাড়ীখন উৰিছিলে কিন্তু এইখন নহয় বেলেগ এখন গাড়ী বনাইছিলে কিন্তু মই পিছত কণ্টেক্ট কৰিছিলোঁ কিন্তু তেখেতে মানে ভিডিঅ' মানে নালাগে বনাব বুলি ক'লে কাৰণ তেখেতে মানে বহুত হেট পাইছিলে তাৰপিছত মোৰ ভিডিঅ'টো পৰা বুলি নহয় বহুত মানে নিউজ চেনেলো গৈছিলে তেখেতৰ ওচৰলৈ আৰু বহুতে মানে সেইটো দিছিলে তেখেতক যে বহুতে মানে বহুত এনেকুৱা মানুহ আছে যোনে মানে ডিম'টিভেট কৰিবলৈ চেষ্টা কৰি থাকে অকল নিজে একো কৰিব নোৱাৰে কিন্তু লোকক কিবা এটা কৰা দেখিলেও ডিম'টিভেট কৰে তেনেকুৱা মানুহে বহুত কমেণ্ট কৰিছিলে তেখেতে সেইবাবে মানে নিউজ চেনেলকো বাধা দিছিলে মানে হাক দিছিলে যাবলৈ আৰু ময়ো এদিন ফোন কৰিছিলোঁ তেখেতে ভালকৈ কৈছিলে কিন্তু ভিডিঅ' কৰিব নালাগে বুলি কৈছিলে সেইবাবে মই পিছত আকৌ তেখেতৰ কি হ'ল নাজানো কিন্তু বেলেগ এটা প্ৰচেছতহে বেলেগ এখন গাড়ী তেনেকৈ উৰিবলৈ এদিন প্ৰস্তুতি চলাইছিলে বুলি শুনিছিলোঁ কিন্তু মই তেতিয়া মানে কিবা এটা কাৰণত যাব নোৱাৰিলোঁ পথাৰত তেখেতে টেষ্টিং কৰিছিলে পাছত মই ইমানখিনি নাজানো কি হ'ল সেই বাইকখনৰ আৰু সেই ভিডিঅ'টোত মোৰ দেখিব পাৰিছে এটা ভিডিঅ'তে মই ইমানখিনি আৰ্নিং কৰিব পাৰিছোঁ আৰু যদি মই ফ্ৰী থাকিলোহেঁতেন যদি এই মাধ্যমটোতে একেবাৰে মোৰ নিজৰ 100% দিলোহেঁতেন তেতিয়াহ'লে আজি মোৰ চেনেলটো হয়তো মানে এইটো চেনেলৰ পৰা বহুত ওপৰত থাকিলেহেঁতেন মই কিন্তু সিমানখিনি সময় এই ইউটিউব চেনেলটোক দিব নোৱাৰিলোঁ আৰু মানে পটককৈ এগৰাকী বোৱাৰীৰ মানে ওলাই যাবলৈ বা কিবা এটা নিউজ পালেও মানে ক'ৰবাত কিবা এটা দেখুৱাবলৈ মাতিলেও মানে যাব নোৱাৰোঁ পটককৈ অসুবিধা হয় কেতিয়াবা যেতিয়া তেতিয়া বা যাবলৈ অসুবিধা হয় সেইবাবে এইখিনি কাম মোৰ বাবে মানে 100% দিবলৈ মানে মই যোগ্যতা নাই মোৰ সেইবাবে সক্ষমতা নাই আৰু সেইবাবে মই সেইখিনি কৰিব নোৱাৰোঁ যদি তেনেকুৱা এটা প্ৰচেছ আপোনালোকে বা ল'ৰা এটা হওক বা ছিংগল ছোৱালী এজনীয়ে হওক বা কৰিব পাৰে তেতিয়াহ'লে তেখেতসকলেতো বহুত 100% নিজৰ দিব পাৰিব আৰু নিজৰ চেনেলটো মানে গ্ৰ' কৰিব পাৰিব আৰু আৰ্ণ কৰিব পাৰিব আৰু মানুহকো মানে যিখিনি দৰকাৰী জানিবলগীয়া কথা সেইখিনি জৰিয়তে তেওঁলোকে মানে সকলোখিনি জনাব পাৰিব গতিকে সেইখিনি কৰিবলৈ মানুহক সময় লাগে আৰু পাছলে মানে মই সেইখিনি কৰিবলৈ ইমানখিনি টাইম দিব নোৱাৰাৰ বাবে চেনেলটো ডাউনো হৈছিলে তাৰপিছত তেনেকৈ এনেকুৱা ভিডিঅ' ভাইৰেল যাবলৈ মানে আপোনালোকক অকণমান মানে আচৰিত কিবা এটা বস্তু লাগে বা কোনোবাই নেদেখা বস্তু এটা দেখুৱাব লাগে তেনেকুৱা এটা হয় আৰু আপোনালোকে ডিম্পু বৰুৱা চেনেলটো চাইছে তেখেতে মানে যিবিলাক ভিডিঅ' পিক কৰে সেই ভিডিঅ'বিলাকৰ মানে প্ৰায়বিলাকে আপোনালোকে চাব যে আচৰিত ঘটনা বা আচৰিত কিবা নেদেখা সকলোৱে নজনা কিছুমান বস্তু দেখুৱায় তেখেতে সেইবাবে তেখেতৰ চেনেলটো ভাইৰেল আৰু যদি মানে এই থিংকিংটো আৰু তেখেত এজন ছিংগল ল'ৰা গতিকে তেখেতৰ লগত মই কম্পিট কৰিব নোৱাৰোঁ আৰু এটা কথা যে সকলোখিনি পইচাই নহয় কাৰণ মোৰ ল'ৰা ছোৱালী আছে গতিকে সিহঁততকৈ ডাঙৰ সম্পত্তি মোৰলৈ ভৱিষ্যতে আৰু পইচা হ'ব নোৱাৰে বা বেলেগ কোনো হ'ব নোৱাৰে সিহঁতেই মোৰ বাবে আটাইতকৈ ডাঙৰ মূল্যৱান সম্পত্তি গতিকে সিহঁতক সময় নিদিয়া মানে মোৰ নিজৰে ফিউচাৰ বৰবাদ কৰা সিহঁতৰ ফিউচাৰ বৰবাদ কৰা গতিকে সেইবাবে মই এইখিনি পাছলে অলপ এৰি দিছোঁ এই ভিডিঅ'টো আপোনালোকে শ্ব' বা তেনেকুৱা মই এইবিলাক দেখুৱাইছোঁ তেনেকুৱা বুলি নাভাবিব আৰু এইটো মাত্ৰ মই আপোনালোকক মটিভেট কৰিবলৈহে কৈছোঁ আৰু বহুতেই মই যিটো ইংলিছ ভিডিঅ' বনাইছিলোঁ সেইটোত কৈ আছে যে কিহৰ ইংলিছত ভিডিঅ' দিব লাগে মানে অসমীয়াত দিলেই হয় কিছুমানেতো তই মইকে কৈছে আৰু বহুত বেয়াকৈ কৈছে কমেণ্টত আৰু মই তেখেতসকলক ক'বলৈ বিচাৰোঁ আজিৰ পৰা মই যেতিয়া মানে মোৰ চিনাকিসকলে যেতিয়া এতিয়া লগ পায় মোক সিহঁতি ক'বলৈ বিচাৰে কয় যে তই এতিয়া সেই ছোৱালীজনী হৈ থকা নাই আচলতে মই প্ৰত্যেক দিনাই কিবা এটা নতুন কথা শিকিবলৈ মানে চেষ্টা কৰোঁ আৰু সেইবাবে হয়তো এই ডিফাৰেঞ্চ মোৰ ওপৰত আহিছে আৰু মই একচেপ্ট কৰিছোঁ এই ডিফাৰেঞ্চ মোৰ কাৰণে বহুতেই ভাল মই ভাবোঁ কাৰণ মই কিবা এটা শিকাৰ ফলতহে এইখিনি মই প্ৰচেছ এতিয়া মই এইখিনি কথা আপোনালোকক ক'বলৈ পাৰিছোঁ গতিকে মই ইংলিছ শিকিছোঁ বা মই কিয় অসমীয়াত মানে কথা অসমীয়াত ভিডিঅ' বনোৱা নাই সেইখিনি কথা বাৰু পিছৰ কথা সেইখিনি কোৱাজনে নিজেই বুজ পাব লাগে যে মই কিয় বনাইছোঁ কাৰণ মই কৈয়ে দিছোঁ যে সেইখিনি মই মাত্ৰ প্ৰেক্টিচ কৰিবলৈহে বনাইছোঁ কাৰণ যেতিয়া আপুনি নিজে অকল এটা ৰুমত নিজেই নিজকে পৰীক্ষা কৰি থাকে তেতিয়াহ'লে সেইখিনি ইমান ইম্প্ৰুভ নহয় যেতিয়া আপোনালোকে এখন সমাজৰ আগত আপোনাক নিজক প্ৰকাশ কৰিব তেতিয়া যিখিনি কমেণ্ট আহিব সেইখিনিৰ পৰা আপোনালোকে বহুত কথা শিকিব পাৰে মই সেইবাবেহে ইউটিউবত সেইকেইটা ভিডিঅ' দিছিলোঁ আৰু যদি আপোনালোকৰ মন নাযায় ইংলিছৰ ভিডিঅ'বিলাক চাবলৈ আপোনালোকে নাচাব আৰু এইটোত যিহেতু মই এনেকুৱা ভিডিঅ' কণ্টিনিউ কৰিম আৰু সেইখিনিও থাকিব যিসকলৰ চাবলৈ মন নাযায় সেইসকলে সেইটো ভিডিঅ' স্কিপ কৰিব পাৰে যিহেতু আপোনালোকে গম পাবই ভিডিঅ'টো অ'পেন কৰাৰ পিছত আৰু
নতুন কিবা এটা শিকি বা নতুন কিবা এটা শিকিবলৈ চেষ্টা নকৰাটো আটাইতকৈ মাৰাত্মক ভুল হয়। এতিয়াৰ যিটো ফাষ্ট চেঞ্জিং মানে কম্পিটিশ্যন হৈ আছে, ফাষ্ট চেঞ্জ হৈ আছে পৃথিৱীখন, গতিকে নতুন কিবা এটা নজনাটোহে বহুত মূৰ্খৰ পৰিচয় হ'ব, পাছত মানে সেইটো উপলব্ধি হ'ব। ইউটিউব বুলি নহয়, বহুতখিনি তেনেকুৱা প্লেটফৰ্ম আছে য'ৰ পৰা আপোনালোকে আৰ্ণ কৰিব পাৰে। ইয়াৰ উপৰিও ইউটিউবত আপোনালোকে আহিবলৈ হ'লে এডিটিং জানিব লাগিব, আৰু সেইখিনিও মই নিজে শিকিছিলোঁ, মানে ইউটিউবত চাই বা বেলেগৰ পৰা সুধি, বেলেগ মানে ইউটিউবাৰৰ পৰা সুধি, আৰু তেনেকৈ মানে গ্ৰেজুৱেলি মোৰ সেইখিনিও মানে ভাল হৈছিলেগৈ, কিন্তু তাৰপিছতে আৰু এৰি দিয়াৰ দৰে হ'লগৈ। বেছি এডিটিং কৰিবলগীয়া নহয় আজিকালি ভিডিঅ'বিলাকত। আগতে কিন্তু যেতিয়া কৰিবলৈ গৈছিলোঁ তেতিয়াহ'লে চিনেমেটিক ভিডিঅ' বহুতকেইটা শ্বুট কৰিছিলোঁ, আৰু সেইখিনি ঘৰত এডিট কৰিছিলোঁ, মিউজিক লগাইছিলোঁ, বহুতখিনি কাম থাকে। সেইখিনি সকলোখিনি মানে বহুত পিছত বাৰ্ডেন লেখীয়া হৈ গৈছিলেগৈ, মানে বহুত প্ৰেছাৰো হৈছিলেগৈ ঘৰৰ কামৰ সৈতে। সেইবাবে মই সেইখিনি অকণমান লাহে লাহে এৰি দিলোঁগৈ, আৰু কৰিব নোৱাৰা হৈ গৈছিলোঁগৈ, সেইবাবে এৰি দিলোঁ। গতিকে এইখিনি আছিলে ভিডিঅ'টোত। মই আপোনালোকক এইটো ডিম'টিভেট কৰিবলৈ বা মই মোৰ নিজৰ যিখিনি কৰিছোঁ সেইখিনি দেখুৱাবলৈ ভিডিঅ'টো বনোৱা নাই। এইখিনি বনাইছোঁ মাত্ৰ আপোনালোকক মটিভেট কৰিবৰ কাৰণে। আৰু ভিডিঅ'টো এইখিনিয়ে আছে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুন এটা ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম। বাই বাই।